আমার মতে চূড়ান্ত আৰু ইয়াত আলোচনা কৰাৰ অৱকাশ নাই। মই তেওঁলোকক কৈ দিছোঁ যে এইকেইটা আমি আপোনালোকক দিছোঁ, আপোনালোকৰ পৰা ল'লোঁ, বাকীখিনি কিবা যদি হয় ফ্ৰেণ্ডলি হ'ব। গতিকে ইয়াত আৰু আলোচনা নহয়, আৰু এইটো মোৰ ফালৰ পৰা সিদ্ধান্ত। তেওঁলোকে আলোচনা দুই এটা চিটত কৰিব খোজে, মই এইবিলাক আৰু কৰি থাকিব নালাগে। যদি আপোনালোকৰ কষ্ট হয় সেই চিটকেইটাত ফ্ৰেণ্ডলি খালোঁ, প্লাছ এটা দুটাত যদি দুটা চিটৰ কথাই তেওঁলোকে কৈ আছে, সেই দুটা আমি যিহেতু এৰি দিব নোৱাৰোঁ, আমি দুইটা পাৰ্টিয়ে কণ্টেষ্ট কৰিলোঁ। মেক্সিমামতো পাবই পাৰে, তেওঁলোকে টিকট দিব, মইতো টিকট নিদিওঁ। এজিপি ধৰক তেজপুৰতে আমি এৰি দিলোঁ, যুক্তিৰ খাতিৰত কৈছোঁ। তেওঁলোকে বৰ্তমানৰ বিধায়কজনক দিবও পাৰে, নিদিবও পাৰে, সেইটোতো তেওঁলোকৰ কথা, তাততো মই কমেণ্ট দিব নোৱাৰোঁ। গতিকে বৰ্তমানৰ বিধায়কে পাবনে নাপাব তাৰ উত্তৰটো এজিপিৰ লগত থাকিব। কিন্তু বৰ্তমানৰ বিধায়কতকৈ বহু বেছি আসন এজিপিয়ে পাব। বিধায়কটো তেওঁলোকৰ 9জন আছে, কিন্তু তেওঁলোকে আসনটো 20তকৈ 22তকৈ ওপৰত পাব। এটা নিৰ্বাচনৰ পৰিৱেশ, আৰু নিৰ্বাচনৰ পৰিৱেশত বিভিন্ন ধৰণৰ আলোচনা হ'ব। কিন্তু এইটো সত্য যে প্ৰমোদ বড়োৰ নমিনেশ্যনত বিজেপিয়ে স্বাক্ষৰ কৰা নাই, বাকীসকলে স্বাক্ষৰ কৰিছে, এইটোও সত্য। আমাৰ মতে চূড়ান্ত, আৰু ইয়াত আলোচনা কৰাৰ অৱকাশ নাই। মই তেওঁলোকক কৈ দিছোঁ যে এইকেইটা আমি আপোনালোকক দিছোঁ, আপোনালোকৰ পৰা ল'লোঁ, বাকীখিনি কিবা যদি হয় ফ্ৰেণ্ডলি হ'ব। গতিকে ইয়াত আৰু আলোচনা নহয়, আৰু এইটো মোৰ ফালৰ পৰা সিদ্ধান্ত। তেওঁলোকে আলোচনা দুই এটা চিটত কৰিব খোজে, মই এইবিলাক আৰু কৰি থাকিব নালাগে। যদি আপোনালোকৰ কষ্ট হয় সেই চিটকেইটাত ফ্ৰেণ্ডলি খালোঁ, প্লাছ এটা দুটাত যদি দুটা চিটৰ কথাই তেওঁলোকে কৈ আছে, সেই দুটা আমি যিহেতু এৰি দিব নোৱাৰোঁ, আমি দুইটা পাৰ্টিয়ে কণ্টেষ্ট কৰিলোঁ। মেক্সিমামতো পাবই পাৰে, তেওঁলোকে টিকট দিব, মইতো টিকট নিদিওঁ। এজিপি ধৰক তেজপুৰতে আমি এৰি দিলোঁ, যুক্তিৰ খাতিৰত কৈছোঁ। তেওঁলোকে বৰ্তমানৰ বিধায়কজনক দিবও পাৰে, নিদিবও পাৰে, সেইটোতো তেওঁলোকৰ কথা, তাততো মই কমেণ্ট দিব নোৱাৰোঁ। গতিকে বৰ্তমানৰ বিধায়কে পাবনে নাপাব তাৰ উত্তৰটো এজিপিৰ লগত থাকিব। কিন্তু বৰ্তমানৰ বিধায়কতকৈ বহু বেছি আসন এজিপিয়ে পাব। বিধায়কটো তেওঁলোকৰ 9জন আছে, কিন্তু তেওঁলোকে আসনটো 20তকৈ 22তকৈ ওপৰত পাব। এটা নিৰ্বাচনৰ পৰিৱেশ, আৰু নিৰ্বাচনৰ পৰিৱেশত বিভিন্ন ধৰণৰ আলোচনা হ'ব। কিন্তু এইটো সত্য যে প্ৰমোদ বড়োৰ নমিনেশ্যনত বিজেপিয়ে স্বাক্ষৰ কৰা নাই, বাকীসকলে স্বাক্ষৰ কৰিছে, এইটোও সত্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।